গুড আফটাৰনুন বন্ধু বান্ধৱীসকল, আপোনালোকে ভাত পানী খালে নে কমেণ্ট কৰি জনাব। আমি ভাত পানী খাই কৰিলে পথাৰ ফালে ওলাই আহিছোঁ। পথাৰত কাপোৰ মেলি থৈছোঁ, ইমানো ৰ'দ নাই যিহেতুকে ঘনাই ঘনাই লৰাই আছোঁ। শুকাব লাগিব, কাপোৰ চব ধুই দিছোঁ। আঁঠুৱা বিচনা চাদৰ যিমান আছিলে চব ধুই দিছোঁ। শুকাব লাগিব কাৰণে ঘনাই ঘনাই লৰাই আছোঁ। মানুহজনে এইফালে গৰু লৰাব গৈছে। ল'ৰাটো মোৰ পাছে পাছে আহি আছে। এইটো ল'ৰাটো বহুত গুণ্ডা, আগতকৈ বহুত গুণ্ডা হৈছে ল'ৰাটো। আগতে ইমান গুণ্ডা নাছিলে। আগতে চবৰ তালে যায়, চবৰ মানে একো আমনিয়ে নকৰে, নেকান্দে। এতিয়া এনি টাইম কান্দি থাকে, কান্দিবলৈ যাতে খুব কান্দে। এতিয়া আমনি বহুত কৰে, আৰু বাপেক থাকিলে বেছি আমনি কৰে। এনি টাইম মানে কোচত লৈ থাকে, বাপেকে গালি ধমকি নিদিয়ে, মানে একদম বহুত আমনি কৰে। আৰু বাপেক গুচি যোৱাৰ পিছত ৰখাটো বহুত কঠিন মানে তাক। আৰু সি কেইদিন মানে বহুত মানে হেৰি কৰিব, আমনি কৰিব মানে বহুত। তাৰপিছত আস্তে আস্তে আকৌ ঠিক হয় যদিও মানে সেই গুণ্ডাটো নাযায়, আৰু তাৰ সেই গুণ্ডাটো কৰিয়ে থাকিব। বাপেকে গৰু লৰাই আহি আছে। ভিডিঅ'বোৰ চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, আৰু মোৰ ফেচবুকত যদি নতুনকৈ আহিছে ফ'ল' কৰি দিব।